চাওক অসম চৰকাৰৰ প্ৰতিটো কাৰ্যকালত বস্তু উন্নত ফালে আগবাঢ়ি গৈছে, প্ৰতিটো বিভাগ আগবাঢ়ি গৈছে। অসম চৰকাৰৰ যিজন আমাৰ বিদ্যুৎ বিভাগ মন্ত্ৰী আছে তেখেতেতো গম পায় যে অসম চৰকাৰৰ অধীনত প্ৰত্যেকটো কাম আগবাঢ়ি আছে। সেই হেতুকে অসম চৰকাৰৰ বিদ্যুৎ বিভাগৰ আণ্ডাৰত থকা কলিয়াবৰ বিদ্যুৎ বিভাগৰ অন্তৰ্গত ৩ নং বৰগুলি আজি আমাৰ এই অঞ্চলৰ ৰাইজে কোনো লেপটপ নচলে, কোনো টিভি ফ্ৰিজ নচলে, ল'ৰা ছোৱালী লিখা পঢ়া কৰাব নোৱাৰা হৈছে, বহুত কষ্ট হৈছে। ৰাইজৰ আকুল আবেদন যাতে এই অঞ্চলৰ ৰাইজক নিম্ন পৰ্যায়ৰ কাৰেণ্টটো দিয়ে আৰু ট্ৰেন্সফৰ্মাৰ দিয়ে। যদি নিদিয়ে আমি হিমন্ত চৰকাৰক এটা অনুৰোধ জনাম যাতে আমাৰ এই অঞ্চলৰ ৰাইজক গুলিয়াই মাৰি ব্ৰহ্মপুত্ৰ নদীত পেলাই দিয়ক। হ'লে আমাক মাৰি পেলাওক, নহ'লে আমাক এই অঞ্চলত কাৰেণ্টটো দিয়াৰ ব্যৱস্থা কৰক। আৰু কলিয়াবৰ বিদ্যুৎ বিভাগক এটাই অনুৰোধ কৰিম, যদি আমাৰ এই অঞ্চলত বিদ্যুৎ বিভাগৰ ব্যৱস্থা নলয় তেনেহ'লে অনাগত দিনত আমি ২৬ৰ নিৰ্বাচনত আমি তাৰ প্ৰতি উত্তৰ ভালকৈ দিম। এই বিদ্যুৎ মন্ত্ৰী যাতে গাদীত বহি থাকিব নোৱাৰে, এইখিনি কথা আমি দুখীয়া ৰাইজে ওফৰাই দিছোঁ। আৰু এটা কথা স্পষ্টকৈ জনাই দিছোঁ, যদি আমি কাৰেণ্ট নাপাওঁ তাৰ কাৰণে আমি গোটেই স্মাৰ্ট মিটাৰ খুলি আমাৰ আই মাতৃসকলক লৈ এই বেমাৰী হাই প্ৰেছাৰ থকা মানুহবিলাকক একেলগে লৈ আমি কলিয়াবৰ বিদ্যুৎ বিভাগৰ ওচৰত গৈ একেলগে জমা কৰি আমি প্ৰতিবাদ সাব্যস্ত কৰিম। আগতে আপোনালোকে যোগাযোগ কৰিছিল? আমি আগতে বহুতো ২-৩বাৰ যোগাযোগ কৰিছোঁ, এষ্টিমেট বনাই দিয়ে, আহি চাই যায়, কিন্তু তাৰ কোনো কাণ মন নিদিয়ে আৰু আমি এনেকৈ চলি আছোঁ আৰু এনেকৈ বহি আছোঁ। এতিয়া আমাৰ চৰকাৰৰ ওচৰত আমি ওচৰতো যাব নোৱাৰোঁ, যিটো বিভাগ ছিষ্টেম আছে তেখেতৰ ওচৰত আমি যাম, সিহঁতে আমাক গুৰুত্ব নিদিয়ে, আমি এতিয়া কাৰ ওচৰত যাম? সেইকাৰণে আমাক লাগিলে চৰকাৰে গুলিয়াই আমাক মাৰি পেলাই নদীত পেলাই দিয়ক, তথাপি আমাক কাৰেণ্টৰ ব্যৱস্থা কৰি দিয়ক। এইখিনি এষ্টিমেটটো মানে ইয়াত 7টা বা 10টা খুঁটা লাগে, 2 ফেজ 4 ফেজ চিৰি লগাব, সেইটো লাগে। এইখিনি কিবা এটা এষ্টিমেট আছে, সেই এষ্টিমেটটো বনাইছে। এতিয়া আমি এই অঞ্চলৰ ৰাইজে একচুৱেলি কাৰেণ্ট বিল, ল'ৰা ছোৱালী লিখা পঢ়া হেৰি কৰি এইখিনি পইচা আমি ক'ৰ পৰা দিম? সেইকাৰণে আমাক কাৰেণ্টটো দিয়ক, আমি টাইমমতে কাৰেণ্টৰ ৰিচাৰ্জ কৰি বিল দি দিম। ৰিচাৰ্জ কৰিলে কাৰেণ্ট আহিব, নকৰিলেতো নাহিব, সেইটো আমি উপযুক্ত হিচাপে আমি পইচা দি ৰিচাৰ্জ কৰি ল'ম। তা আমাক কাৰেণ্টটো দিয়ক। ইমান কনজিউমাৰে আমাক দিছে, কনজিউমাৰ দিছে, সেই কনজিউমাৰৰ কাৰেণ্টটো দিব লাগিব। তাৰ অসমীয়াত এষাৰ কথা কয়, আছে গৰু নাবাই হাল, সেই গৰু থকাতকৈ নথকাই ভাল। ঠিক আমাৰ তেনেকৈ 2 ফেজ তাঁৰ দি থৈছে, কোনো কাৰেণ্টৰ কাম নাই, তাৰ কোনো ভল্টেজে নাই। কাৰেণ্টটো আমি মুখত কামুৰি ধৰি ৰাখিব পাৰিম, দেখুৱাই দিব পাৰিম। এইটো কাৰণে কি কাম আছে? লাগে আমাৰ স্পীডটো ঘূৰাই লওক, নহ'লে চৰকাৰে আমাক মাৰি পেলাওক। এয়াই আপত্তি কৰিছোঁ।